নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এই বছৰৰ ভিতৰতে পুনৰ 50,000 কৈ চাকৰি প্ৰদান কৰিব হিমন্ত চৰকাৰে ইতিমধ্যে 1 লাখ চাকৰিৰ যেটো কাম সম্পন্ন হৈ উঠিছে আৰু কোনো দালালি নচলাকৈ হে চাকৰি দিয়া হৈছে আৰু এইবাৰো 50,000 চাকৰি প্ৰদান কৰিব হিমন্ত চৰকাৰে কেইবাটাও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰদান কৰিছে সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত এবাৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ভাল খবৰ দিছে নিবনুৱা যুৱক যুৱতীলৈ চাকৰিৰ বাবে এতিয়া আপুনি হাজু হৈ থাকক কিয়নো পুনৰ 50,000 কৈ চাকৰি প্ৰদান কৰিব হিমন্ত চৰকাৰে আৰু তাৰ বাবে আপুনি এতিয়া হাজু হৈ থাকক ৰাজ্য চৰকাৰে শীঘ্ৰেই আৰু 50,000 নিযুক্তি প্ৰদান কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে 1 লাখ চাকৰি যেটো প্ৰদান কৰা হৈছে 1 লাখ চৰকাৰী চাকৰি ইতিমধ্যে প্ৰদান কৰা হৈছে আৰু এতিয়া অসমত দুখীয়া মানুহৰ লৰা ছোৱালীয়ে চাকৰি পায় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে মংগলদৈত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এতিয়া কোনো ধৰণৰ দালালি নচলে অসমত আৰু কোনো ধৰণৰ যেটো টকা দিব নালাগে কাৰো ভৰিত ধৰিব নালাগে চাকৰিৰ বাবে এতিয়া সকলোৱে চাকৰি পায় আৰু এতিয়া ৰিক্সালা ঠেলালাৰ লৰা ছোৱালীয়ে চাকৰি পায় দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চাকৰি পায় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আৰু আজি পুনৰ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যে পুনৰ 50,000 কৈ যুৱক যুৱতীক এতিয়া চাকৰি প্ৰদান কৰা হ'ব আৰু অতি শীঘ্ৰেই যেটো বিজ্ঞাপন মুকলি কৰা হ'ব এই 50,000 চাকৰিৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰেই আৰু 50,000 নিযুক্তি প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ মন্তব্য আৰু এবাৰ ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলে চাকৰিৰ বাবে হাজু হৈ থাকক তেওঁলোকে এতিয়াৰে পৰা যেটো প্ৰস্তুতি আৰম্ভ কৰি দিয়াটো উচিত কিয়নো কিছুদিন পিছতে আৰু যেটো বিজ্ঞাপন মুকলি কৰা হ'ব 50,000 নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰে এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিম কৰি পাবৰ কাৰণে মোৰ নিজৰ মনত আছে অঙ্গনবাদী চাকৰি এটাৰ কাৰণে মানুহে 5 লাখ টকা ঘোষ দিছিল এতিয়া মই 1 লাখ চৰকাৰী চাকৰি দিলো কোনো দালালে 1 টকাও খাব নোৱাৰিলে 1 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে এতিয়া অসমত চাকৰি কোনে পায় ঠেলা চালকৰ লৰা ৰিক্সা চালকৰ লৰা দুখীয়া মানুহৰ লৰা ছোৱালী সবজি বেপাৰী লৰা ছোৱালী চাকৰি যেতিয়া ৰিজাল্ট দিয়ে টিভিত নামবিলাক উলাই থাকে পুলিচত নতুনকৈ চাকৰি পোৱা লৰা ছোৱালী বিলাকক কেতিয়াবা অকলে থাকিলে খুধিব যে তহঁতৰ দেউতা মাই কি কাম কৰেও ৰিক্সা ঠেলা বন কৰা মানুহৰ লৰা ছোৱালী আজি দুখীয়া আৰু দৰিদ্ৰ মানুহে চৰকাৰী চাকৰি পায় মই যেতিয়া ইলেকশ্যনত কৈছিলো যে 1 লাখ চৰকাৰী চাকৰি দিম মানুহে মোক বিশ্বাস কৰা নাছিল কিন্তু মই আজি 1 লাখ চাকৰি দি প্ৰমাণ কৰি দিলো যে ৰাজনীতি কৰা ব্যক্তিয়েও হসা কথা কয় আৰু কথা দি কাম কৰিব পাৰে শ্ৰদ্ধা ৰাইজ নিবনুৱা যুৱক যুৱতীক কি লাগে পঢ়িলো শুনিলো চাকৰি এটা যদি পালো ঘৰখন বাচি যায় 1 লাখ লৰা ছোৱালীক আমি চাকৰি দিলো আজি মই আপোনালোকৰ ওচৰত ক'ব খুজিছো যে এই বছৰৰ ভিতৰতে মই আৰু 50,000 লৰা ছোৱালীক চৰকাৰী চাকৰি দিম 50,000 1 লাখ দিয়া হৈ গল আৰু 50,000 চৰকাৰী চাকৰি পাব কোনেও ঘোষ দিব নালাগে কাকো তেল মাৰিব নালাগে এতিয়া অসমত দুখীয়া আৰু মধ্যবিত্তৰ ৰাজত্ব চলিছে আগতে অসমত দালালৰ ৰাজ চলিছিল এতিয়া মোক কিছুমান দালালে বেয়া পায়